নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মই ক্লাছ 8ৰ অনুশীলনী 5.1ৰ 1 নম্বৰৰ মেথছটো আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সো ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰ অংকটোত কি কৈছে অষ্টম শ্ৰেণীৰ 46 গৰাকী ছাত্ৰ ছাত্ৰী বগা ৰঙা কলা আৰু হালধীয়া এই ৰং চাইটাৰ কোনে কোনটো ৰং ভাল পায় হেয়া তলৰ তালিকাত দেখুওৱা হল প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাইটা ক্ৰমে W R B আৰু Y ৰে চিহ্নিত কৰা হৈছে ইয়াত W মানে কি হৈছে W মানে আমাৰ হোৱাইট বুজাইছে মানে বগা তাৰ পিছত R মানে ৰেড বুজাইছে ৰঙা তাৰ পিছত B মানে আমাৰ ব্ল্যাক বুজাইছে অৰ্থাৎ কলা তাৰ পিছত Y মানে ইয়েলো বুজাইছে অৰ্থাৎ হালধীয়া এই চাইটা আমাৰ ৰং দিয়া আছে এই চাইটা ৰং হৈছে আমাৰ কি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় ৰং তাৰ পিছত কি কৈছে যে দাগ চিহ্ন ব্যৱহাৰ কৰি এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা আৰু ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অঙ্কন কৰা সো মই এতিয়া বাৰম্বাৰতা বিভাজন তালিকাখন প্ৰস্তুত কৰি লৈছো চোৱা সো মই তালিকাখন প্ৰস্তুত কৰি লৈছো এতিয়া তোমালোকে চোৱা চোৱা ইয়াত W কেইটা আছে আমাৰ W মানে হৈছে হোৱাইট সো হোৱাইট কালাৰ কেইটা আমাৰ আছে তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10 11 আমাৰ হোয়াইট কালার অর্থাৎ W আমার কেইটা আছে 11টা আছে সো আমি 11টা বারম্বার তালিকাত বহাব লাগিব সো প্রথমে দাগ চিহ্ন ব্যবহার কৰিম 11টা আমি কেনেকৈ দাগ চিহ্ন ব্যবহার কৰিব লাগে সোৱা সো এটা দাগ মানে এটা বুজাইছে তাৰপিছত 2 3 4 তাৰপিছত এতিয়া 5 মানে আমি কাটি দিম ইয়াত 5টা হল তাৰপিছত আকৌ 5টা 1 2 3 4 5 10টা হল ইয়াত 5 5 10 হল আৰু এটা 11টা হল আমি ইয়াত কি লিখিম 11 লিখিম তাৰপিছত আমাৰ আর কেইটা আছে চোৱা আর কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11টা আমার আরো অর্থাৎ রেড আমি 11টা পাইছো সো আমি ইয়াত 11টা দাগ চিহ্ন আঁকি লম 1 2 3 4 5টা হল 1 2 3 4 5টা হল আৰু এটা 11টা হল ইয়াত 11 লিখিম তাৰপিছত আমাৰ বি কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আকৌ এবাৰ ভালদৰে গণি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আমার বি কেটা আছে 14টা আছে সো 14টা বি আমি ইয়াত আঁকি লম 1 2 3 4 5টা হল 1 2 3 4 5 ইয়াত 10টা হল আকৌ 4টা লাগিব 1 2 3 4 ইয়াত 14 লিখিম সো এতিয়া চোৱা আমাৰ y কেইটা আছে y কেইটা আছে 1 2 3 4 5 6 7 8
9 10 আমাৰ y কেইটা আছে 10টা আছে 1 2 3 4 5 হ'ল 1 2 3 4 5 হ'ল ইয়াত 10টা হ'ব y সো আমাৰ মুঠ কেইটা কৈছে 46 সো মুঠটো লিখিব লাগিব কিমান আছে 1 2 2 আৰু 4 6 হয় 6 তাৰ পিছত 1 2 3 4 সো আমাৰ 46 হৈছে সো এইটো হ'ল আমাৰ কি বাৰম্বাৰতা বিভাজন তালিকা এইখিনি আমাৰ আঁকিব লাগিব বা প্ৰস্তুত কৰিব লাগিব তাৰ পিছত আমাৰ কি কৈছে যে দণ্ডচিত্ৰ অংকন কৰিব লাগিব সো এতিয়া চোৱা কেনেকৈ দণ্ডচিত্ৰ অংকন কৰিব লাগে সো আমি এতিয়া দণ্ডচিত্ৰ অংকন কৰিম তোমালোকে স্কেলটো সিধাকৈ লৈ আঁচ টানিবা এতিয়া চোৱা তোমালোকে ইয়াত প্ৰথমে কি আছে প্ৰথমে কি আছে w অৰ্থাৎ বগা ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে 11 জন আছে সো এটা আমাৰ দণ্ডচিত্ৰত অংকন কৰিব লাগিব সো ইয়াত কি আছে 11 আছে কত ইয়াত আছে 11 আছে 11 লৈকে আমাৰ টানিব লাগিব আজ সো এটা আমাৰ কি ৰং আছিল w ৰং আছিল w কিমান জনে ভাল পায় 11 জন আমি 11 জন লিখিব লাগিব সো এই পিছত আমাৰ ৰঙা ৰং কিমান জন ছাত্ৰ ছাত্ৰী ভাল পায় ইয়াত আমাৰ কি আছে 11 জনে ভাল পায় সো আমাৰ এটো আমাৰ 11 জনে অংকন কৰিব লাগিব সো এইটো কি ৰং আছিল আমাৰ ৰঙা ৰং আছিল ৰঙা ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 11 জন সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেদৰে বাকি দুটা দণ্ডচিত্ৰ অংকন কৰিবা